হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটা মুং স্প্ৰাউটৰ ধুনীয়া নাস্তা, যিটো বহুতেই হেল্থি হয় আমাৰ কাৰণে। তাৰ কাৰণে মই 6-7 ঘণ্টামান এয়া মুংখিনি এনেকৈ তিয়াই থৈ দিছোঁ। তাৰপাছত আকৌ পানীখিনি আঁতৰাই পেলাই এনেকৈ 6-7 ঘণ্টামানৰ থোৱাৰ পাছত ধুনীয়াকৈ স্প্ৰাউট ওলাই আহিছে। তাৰপাছতে সেইখিনি মই এটা মিক্সাৰ জাৰত এনেকৈ পিচি ল'ম। এইখিনি এনেকৈ পিচি লোৱাৰ পাছত মই এইখিনি এটা বলত গোটাইখিনি উলিয়াই ল'ম। এয়া চাওক, মই এটা বলত এইখিনি উলিয়াই লৈছোঁ। উলিয়াই লোৱাৰ পিছত সেই বেটাৰখিনিত আমি কিছুমান বস্তু এড কৰিম। যেনে ইয়াতে মই প্ৰথমতে এড কৰিছোঁ নিমখ, তাৰ পাছতে এড কৰিম সৰু সৰুকৈ কাটি লোৱা বিলাহী, পিঁয়াজ, ধনিয়া আৰু কেঁচা জলকীয়া। সেইখিনি দি পেলাই মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি তাৰপিছত এখন টাৱাত এনেকৈ এচামুচ দি পেলাই এনেকৈ অকণমান বহলাই দি এনেকৈ ভাজি ল'ম। এয়া চাওক, এনেকৈ দি লৈছোঁ মই। তাৰপাছত এফালে ভালকৈ সিজাৰ পিছত আকৌ এফালে এনেকৈ লুটি মাৰি গোটেইকেইটা এনেকৈ ধুনীয়াকৈ ভাজি ল'ম। এইফালে দুফালে ধুনীয়াকৈ ভাজ খাই যোৱাৰ পাছতে এয়া আমাৰ ৰেডি হৈ যায় মুং স্প্ৰাউটৰ এটা হেল্থি নাস্তা। এইখিনিতে কওঁ, আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ চাবলৈ ছাবস্ক্ৰাইব কৰি থ'ব। তাৰ পাছতে মই কেইখনমান ব্ৰেড এনেকৈ গৰম কৰি লৈছোঁ। গৰম কৰি লৈ এই ব্ৰেড কেইখনৰ মাজত এনেকৈ এখন ব্ৰেডৰ ওপৰত এখন এনেকৈ টিক্কি দি আৰু তাৰ ওপৰত এখন ব্ৰেড দি পেলাই চেণ্ডউইচ টাইপত এনেকৈ মাজতে কাটি দিম। এনেকৈ মাজতে কাটি পেলাই এইটো মই চেণ্ডউইচ টাইপতো ছাৰ্ভ কৰিছোঁ। খাবলৈ বহুতেই সোৱাদ হৈছে, আপোনালোকেও ট্ৰাই কৰিব আৰু বহুত হেল্থি হয়। চবেই জানে মুং স্প্ৰাউট কিমান হেল্থি হয় আমাৰ কাৰণে। আপোনালোকে ট্ৰাই কৰিব, খাবলৈ সোৱাদ, আমাৰ কাৰণে হেল্থিও হয়। আজিলৈ বাই বাই। আপোনালোকে নিশ্চয় ভাল পাইছে চেনেলটো। আকৌ এবাৰ কৈছোঁ, ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।